যোৰহাট টাউনৰ মাজমজিয়াৰ ঘন জনবসতিপূৰ্ণ এলেকাত তিনিটা গুদাম লৈ ৰাইজ আতংকিত। প্ৰশাসন নীৰৱতা। ঘন আৱাসিক এলেকাত গুদাম স্থাপনৰ অনুমতি ক'ত পালে? এই প্ৰশ্ন আমাৰ নহয়, এই প্ৰশ্ন স্থানীয় ৰাইজৰ। যোৰহাট টাউনৰ মাজমজিয়াত ভোগদৈ মছজিদৰ কাষৰ পথৰ সংলগ্ন অঞ্চলটো যোৰহাট পৌৰসভাৰ ২ নং ৱাৰ্ডৰ অন্তৰ্গত অতি ঘন জনবসতিপূৰ্ণ এলেকা। এই অঞ্চলৰ ৰাইজ বৰ্তমান ভয়ে ভয়ে দিন কটাইছে, কাৰণ ইয়াৰ কাষতে থকা গুদামগৃহত আজিৰ পৰা কিছুদিনৰ আগত হোৱা এক অগ্নিকাণ্ডৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাটাও গৃহৰ লগতে বহু সা-সম্পত্তি জুইত জাহ গৈছিল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি মহেশ্বৰী এণ্টাৰপ্ৰাইজ নাম ৰাখি বালুৰাম শৰ্মা আৰু তেওঁৰ ২ পুত্ৰই চলাই আহিছে এই গুদাম। ইয়াত মিঠাতেলৰ লগতে বহু সামগ্ৰী মজুত কৰি ৰখা হৈছে, যাৰ ফলত যিকোনো সময়তে পুনৰ অগ্নিকাণ্ড হোৱাৰ আশংকা আছে। স্থানীয় ৰাইজে বহুবাৰ প্ৰশাসনক অৱগত কৰিছে যদিও এতিয়ালৈকে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই যোৰহাট প্ৰশাসনে। গুদামৰ বাবে যান-জঁট তথা বিপদত স্থানীয় ৰাইজ। এনে জনবসতিপূৰ্ণ অঞ্চলত গুদাম স্থাপনৰ ফলত পথত যান-জঁটৰ সমস্যাও বৃদ্ধি পাইছে। স্কুলৰ ছাত্ৰ-ছাত্ৰীসকল সময়ত গৈ নোপোৱাত অসুবিধাৰ সৃষ্টি হোৱাৰ উপৰিও গুদামৰ লগত জড়িত বৃহৎ যান-বাহন অহা-যোৱা কৰাৰ ফলত এম্বুলেন্স, অগ্নি নিৰ্বাপক বাহন আৰু অন্যান্য জৰুৰীকালীন বাহন চলাচলত ব্যাঘাত সৃষ্টি হৈছে। প্ৰশাসনৰ নীৰৱতা আৰু ৰাইজৰ প্ৰতিবাদ স্থানীয় ৰাইজে বহুবাৰ যোৰহাট পৌৰসভাক জনাইছে যদিও এই গুদাম তিনিটা লৰচৰ কৰিবলৈ সক্ষম হোৱা নাই প্ৰশাসন যোৰহাট পৌৰসভা। কিন্তু কিয় এতিয়ালৈকে কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই প্ৰশাসনে? এইটোৱেই ৰাইজৰ একমাত্ৰ প্ৰশ্ন। বালুৰাম শৰ্মা আৰু তেওঁৰ ২ পুত্ৰই কেনেকৈ জনবসতিপূৰ্ণ অঞ্চলত এনে বিপদজনক গুদাম গঢ়াৰ অনুমতি লাভ কৰিলে? প্ৰশাসনে এই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কিয় পদক্ষেপ গ্ৰহণ নকৰে? নে আৰু এটা বৃহৎ অগ্নিকাণ্ডলৈ বাট চাই আছে প্ৰশাসন? এফালে চৰকাৰ তথা প্ৰশাসনে কয় যে ঘন জনবসতিপূৰ্ণ অঞ্চলত গুদাম থাকিব নোৱাৰিব, আনফালে এনে গুদাম স্থাপন কিদৰে অনুমতি লাভ কৰে? যোৰহাটৰ প্ৰশাসন তথা যোৰহাট পৌৰসভাই এই গুদামসমূহ সোনকালে অপসাৰণ নকৰিলে বৃহৎ বিপৰ্যয় ঘটিব পাৰে বুলি স্থানীয় ৰাইজে ভয়ে ভয়ে দিন কটাইছে। লগতে প্ৰশাসনক তৎক্ষণাত ব্যৱস্থা লোৱাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে। এইডোখৰ গুদাম ২-৩টা আছে, গাড়ী প্ৰায় থাকেই, সময়মতে স্কুল পাবলৈও দিগদাৰ হয়। ধেৰ ইয়াত গোট খাই থাকে, ৰাতিপুৱা সময়টোত বিশেষকৈ বেছি গোট খায়। স্কুল গাড়ী হয়, স্কুল গাড়ী টাইমত পোৱাব নোৱাৰিলে অকণ দিগদাৰ এটা হয়। কিন্তু এইটো পাই আছোঁ, আজি হ'ল ২-৩ মাহমানৰ আগৰ পৰাই পাই আছোঁ গুদামটোৰ কাৰণে। হয়, আজি আমি ৰাইজ ওলাই আহিছোঁ যোৰহাটৰ আপোনাৰ এটি ৰোডৰ দাঁতিতে থকা এটা ৰেল লাইনৰ কাষত থকা এটা জেগা, ফাচিলি বুলিয়ে কয়, ভোগদৈমুখ মছজিদৰ ওচৰতে। মানে ২০১৯ চনত আমি ৰাজহুৱাভাৱে গোটেই ৰাইজে এটা কমপ্লেইন দিছিলোঁ, মানে আপোনাৰ মিউনিচিপালিটি বৰ্ডত, যেন আমাৰ এই আৱাসিক অঞ্চলত এটা মানে ৩টাকৈ গুদাম আছে। এই গুদাম ঘৰকেইটাৰ কাৰণে যথেষ্টখিনি আমাৰ ইয়াত যাতায়াতৰ মানে আপোনাৰ অসুবিধা হয়। মানে ধৰক ইয়াত যিখিনি ধৰক ওচৰে পাজৰে জুই লাগে তেনেকৈ ধৰণৰ কিবা কথা। এই জুই লগাৰ কাৰণবিলাকেই হৈছে এইবিলাক আপোনাৰ গুদাম ঘৰবিলাক। মানে সৰু সৰু ৰাস্তাত, সৰু সৰু গলিত, মানে মানুহ য'ত আপোনাৰ মানুহ বসবাস কৰে, য'ত মানে গাড়ী এখনো সহজে যাব নোৱাৰে, তেনেকুৱা এটা জেগাত মানে তেওঁলোকে মানে ডাঙৰ ডাঙৰ গুদাম ঘৰ বনাই ৰাখিছে। এতিয়া গুদাম ঘৰকেইটাৰ বিষয়ে আমি ২০১৯ চনতে আমি মিউনিচিপালিটি বৰ্ডত আপোনাৰ পৌৰসভাত আমি জনাইছিলোঁ, অৱগত কৰিছিলোঁ যেন এনেকুৱা এটা ধৰণৰ গুদাম আমাৰ ইয়াত প্ৰয়োজন নাই। কিন্তু তেতিয়াতো নাছিলে বাৰু, যিহেতু আমি যেতিয়া কাগজ দিছিলোঁ গম পাইছিলোঁ তেতিয়া তেওঁলোকৰ পাৰ্মিশ্যন নাছিলে। পাৰ্মিশ্যন নথকা দেখি পেলাই আমি কমপ্লেইনটো দিছিলোঁ। কমপ্লেইনটো তেওঁ চেয়াৰমেনে সেই সময়তে ৰিচিভো কৰিছিলে, আমাৰ ওচৰত ৰিচিভ কপিও আছে তাৰ বিনিময়তে কি হৈছিলে যেন এই যিটো গুদামঘৰ, এই গুদামঘৰটো থকাৰ পৰা ইয়াত যাতায়াতৰ খুব মানে আপোনাৰ অসুবিধা হয়, খুব যান-জঁটৰ মানে সৃষ্টি হয়। স্কুলৰ টাইমত ধৰক আপোনাৰ স্কুলৰ গাড়ী আহিব নোৱাৰে, ছাত্ৰ-ছাত্ৰী অহা যোৱা কৰিব নোৱাৰে। আৰু ২ নম্বৰতে আপোনাৰ কিবা এটা যদি প্ৰব্লেম এটা হয়, তেওঁলোকে এনেকুৱা এটা ইয়াত মানে গাড়ীৰ মানে এনেকুৱা এটা ভিৰ কৰি ৰাখে, তেওঁলোকে ইয়াত নানা ধৰণৰ গাড়ী ইয়াত এনি টাইম পাব। আপোনালোকে আহিলেও দেখি পাব যেন ইয়াত নন ষ্টপ মানে ইয়াত ৮-১০খনকৈ গাড়ী থাকি ৰাস্তাটো ব্লক কৰি ৰাখে। আৰু যিহেতু এম্বুলেঞ্চ এখনো আহিব নোৱাৰে, আৰু আকৌ সেইদিনা জুই লাগিছিলে ইয়াত, জুই লগা অৱস্থাত মানে কি হৈছিলে, এই বাটেদি এম্বুলেঞ্চ এখন বা ফায়াৰ ব্ৰিগেড এখন যেন আহি ঘূৰাব বা সোমাব তেনেকুৱা এটা মানে পৰিস্থিতি নাছিলে, যিহেতু ইয়াত নন ষ্টপ তেওঁলোকে গাড়ী দি পেলাই, গাড়ী জমা ৰাখি পেলাই ইয়াত মানে ভিৰ কৰি ৰাখে। বালুৰাম শৰ্মা বুলি কয়। আমি ৰাইজে তেওঁলোকৰ ওচৰত কেইবাবাৰো কাটৰ বাবে মানে আমি অনুৰোধ জনাওঁ, কিন্তু অনুৰোধ কৰিলে তেওঁলোকে কি কৰে, আমাক মানে খুব মানে ধৰক মানে খুব কিবা নিচিনা কৰে, মানে আমাৰ কথাবিলাক গুৰুত্ব নিদিয়ে। যেন মানে এনেকুৱা এটা কথা কৈ দিয়ে, তহঁতি কি কৰিব পাৰ কৰি ল'বি, মানে তেনেকুৱা ধৰণক আমাক মানে অলপ বেয়াকৈ অশ্লীলভাৱে আমাক অলপ মানে তেনেকৈ কৰে আৰু ব্যৱহাৰ কৰে। এতিয়া যিহেতু মানে আজি আমি ৰাইজ ওলাই আহিছোঁ, তেওঁলোকে মানে এতিয়া কি কৰিছে, এই গুদামঘৰৰ সন্মুখত
এতিয়া মানে ধৰক পৌৰসভাৰ কোনো অনুমতি নোলোৱাকৈ এই ডাঙৰ ডাঙৰ স্লেব আপোনাৰ যিটো আপোনাৰ ড্ৰেইন থাকে, ড্ৰেইনৰ ওপৰত ডাঙৰ ডাঙৰ স্লেব তেওঁলোকে বনাইছে। আমি ৰাইজে গৈ অনুৰোধ জনালোঁ যেন আপোনালোকে স্লেবকেইখন এনেকৈ বনাওক যিভাৱে পৌৰসভাই আপোনালোকক মানে ইয়াৰ মানে আপোনালোকক পাৰ্মিশ্যন দিছে। কাৰণ কেলৈ স্লেবখিনি ইমান ডাঙৰ ডাঙৰ বনোৱাৰ বিনিময়ত যিসকল পৌৰসভাৰ কৰ্মচাৰী আছে তেওঁলোকে স্লেবখন যেন উঠাই পেলাই যেন নলাটো চাফা কৰিব, তেনেকুৱা ধৰণৰ সুবিধা নাই। তেওঁলোকে স্লেববিলাক ফিক্স কৰি দিছে। সেইটো গতিকে তেওঁলোকে মানে ষ্টেপ বাই ষ্টেপ এটা এটা কৰি মানে প্ৰত্যেকটো কামত আগবাঢ়ি গৈ আছে। আমি মাত মাতিলে আমাৰ মাতৰ কোনো কেৰেপি নকৰে। যি আমাৰ পৌৰসভাৰ ভাইচ চেয়াৰমেন ছাৰকো আমি কথাটো অৱগত কৰিছিলোঁ। যিহেতু তেওঁ কোৱাৰ পিছতো দেখিছোঁ যেন আজি এই কামটো ইতিমধ্যে চলিয়ে আছে, কামটো বন্ধ হোৱাগৈ নাই। গুদাম আপোনাৰ মালিকৰ নাম হ'ল বালুৰাম শৰ্মা আৰু তেওঁৰ ল'ৰা ডাঙৰজনৰ নাম হৈ গ'ল বিষ্ণু প্ৰসাদ নে কিবা শৰ্মা, তেনেকৈ কিবা। তেওঁৰ লগতো কথাই পাতিব নোৱাৰি। আৰু মহেশ্বৰী এণ্টাৰপ্ৰাইজ নামৰ এটা গুদামো আছে বাৰু ইয়াত। যিহেতু এই গুদাম প্ৰায় 3টামান আছে। আৰু এটা বিশেষ ডাঙৰ কথা, তেওঁলোকে ইয়াত মানে এটা কেঁচা মিঠাতেলৰ গুদাম এটাও আছে। যিহেতু আজি সৌসিদিনা যিটো জুই লাগিছে মিঠাতেলৰ হেৰিতে জুই লাগিছে আপোনাৰ, সেই গতিকে মানে আমি এইটোৱে বিচাৰিছোঁ যেন তেওঁলোকৰ এই বস্তুটো অতি শীঘ্ৰে বন্ধ হ'ব লাগে আমাৰ ৰাইজৰ সুবিধাৰ বাবে। যিহেতু স্কুলৰ এতিয়া যিটো ফ্লাইঅভাৰ বনিছে, ফ্লাইঅভাৰ বনাৰ পিছত এই পথটোৱেদি প্ৰায় যান বাহন অহা যোৱা কৰিব। ইয়াত যদি এনেকৈ যদি ধৰক গাড়ী চাড়ী এগালমান যদি থাকে, সেইসমূহ বাছ হওক অন্যান্য গাড়ীসমূহ অহা যোৱা কৰিবলৈ খুব মানে আপোনাৰ জটিল হৈ পৰিব। আৰু যিহেতু ৰাস্তা দাঁতিতে মানুহসকলৰ ইয়াৰ মানুহৰ ঘৰ ৰাস্তা দাঁতিতে লাগি আছে, এনেকুৱা এটা মানে খুব এক্সিডেণ্ট হোৱাৰ বা এনেকুৱা নানা ধৰণৰ ঘটনা হোৱাৰ ভয় আছে। সেইটোকে আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যেন আমাৰ যিটো এইটো অসুবিধা, যিটো আমি কমপ্লেইন দিছোঁ, এইটো বস্তুটো যাতে আমাক এইটো অতি সোনকালে যাতে ইয়াৰ সেইটো কৰি দিয়ে। আৰু এইটোৱে যে আমাৰ এইটো যোৰহাট এটি ৰোড ভোগদেমুখ মছজিদৰ আমাৰ ৰেল লাইনৰ এটা দাঁতিকাষৰীয়া এটা অঞ্চল, য'ত আমাৰ ধৰি লওক 3টাকৈ অবৈধভাৱে গুদাম বহি আছে। 2019 চনত এই গুদামৰ লৈ পেলাই আমাৰ ৰাইজে এখন কমপ্লেইন দিয়া হৈছিলে যোৰহাট মিউনিচিপালিটি বৰ্ডক। দিয়াৰ পিছতেও আজিলৈকে কিন্তু সেই গুদামকেইটা চলি গৈয়ে আছে। আৰু দ্বিতীয় কথা হৈছে যে তেখেতলোকে অবৈধভাৱে ইয়াত এনেকুৱা ৰাস্তাটো অকুপাই কৰি যিখিনি গাড়ী লগায় তাত এখন এম্বুলেঞ্চো পাৰ হ'ব নোৱাৰে আৰু এখন ফায়াৰ ব্ৰিগেডো যাব নোৱাৰে। সেইদিনা আপুনি দেখিছে আমাৰ এই তুলাৰাম কুণ্ডলীয়া এই ওচৰতেই, তাতো সেই তেলৰ গুদাম থকাৰ কাৰণে জুই লাগিছিলে। আৰু ইয়াতো ভিতৰতো তেলৰ গুদাম আছে। যিহেতু চৰকাৰে নিৰ্দেশনা দিছে যে JDRলে গুদামখিনি গুচি যাব লাগে, কিন্তু আজিলৈকে তেখেতলোক যোৱা নাই। ৰাতি শুবলৈ আমাৰ ভয়, কাৰণ কেতিয়া ক'ত জুই লাগে কি হৈছে আমি ধৰিব নোৱাৰোঁ। ইয়াত শেষ হৈ পৰিছে। আৰু লগতে আৰু এটা কথা যে যোৰহাট পৌৰসভাৰ পৌৰপতি গাড়ীও কিন্তু এই ৰাস্তাটোত জামত ফচি আছে। তাৰ ফটো আমি এতিয়া আমাৰ ওচৰত আছে, সেই ফটো আমি আপোনালোকক দিব পাৰিম, যদি আপোনালোকে বিচাৰে দি দিব পাৰিম। আৰু তেখেতলোকক আমি বহুতবাৰ অনুৰোধ কৰাৰ পিছতো তেখেতলোকে কিন্তু গুদামটো চলাই আছে আৰু কিন্তু পুৰা অকুপাই কৰি আছে। 2টাকৈ ড্ৰেইন তেখেতলোকে অকুপাই কৰি আছে। যোৰহাটৰ পৰা সুমিত দাসৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।